আজি 10 তাৰিখ 11 তাৰিখলৈকে এইটো সময়সীমা বান্ধি দিছে। আজি 10 তাৰিখৰ ভিতৰত আমাৰ যিসকল সমৰ্থিত প্ৰাৰ্থী ভাৰতীয় জনতা পাৰ্টি আৰু অসম গণ পৰিষদ দলৰ সমৰ্থিত প্ৰাৰ্থীসকলৰ যিসকল মেম্বাৰ আমি দিছোঁ, যেহেতু টিকেট নাই এবাৰ মেম্বাৰসকলৰ, আমি সমৰ্থন দিয়া প্ৰাৰ্থীসকলে আজি নমিনেশ্যন দিব। এইটো শিঙিমাৰী ডেভেলপমেণ্ট ব্লক আৰু লাউখাৰ বৰাজান ডেভেলপমেণ্ট ব্লকত আমাৰ মেম্বাৰসকলে নমিনেশ্যন দিব। এইখিনি আমাৰখিনি আমি আজি শান্তিপূৰ্ণভাৱে মনোনয়ন দাখিল কৰিবলৈ আহিছোঁ। পৰিৱেশ খুব ভাল, ইয়াতে মানুহৰ ৰেছপন্স খুব ভাল। আমি ভাবিছোঁ এইবাৰ পঞ্চায়ত নিৰ্বাচনত চামগুৰি সমষ্টিৰ পৰা ভাৰতীয় জনতা পাৰ্টি আৰু অসম গণ পৰিষদ দলৰ মিত্ৰজোঁটৰ জয় নিশ্চিত হ'ব। ৰাইজলৈ কি বাৰ্তা দিব? ৰাইজক আমি আহ্বান জনাম যে আজি যিহেতু মনোনয়নৰ দিন, কোনেও হাল্লা হুলস্থুল কৰিব নালাগে, শান্তিপূৰ্ণভাৱে নমিনেশ্যন প্ৰক্ৰিয়াটো সমাপ্ত হ'ব লাগে। অহাকালি আমাৰ আঞ্চলিক সদস্য আৰু জিলা পৰিষদৰ মেম্বাৰসকলৰ নমিনেশ্যন হ'ব, সেইটো আমি শান্তিপূৰ্ণ হোৱাটো কামনা কৰিছোঁ। আমি প্ৰশাসনৰ লগতো কৈছোঁ যে শান্তিপূৰ্ণ পৰিস্থিতিত নমিনেশ্যন হ'ব লাগে, মানুহখিনিক ইমান ভিৰ কৰিব নালাগে, যাতে শান্তিপূৰ্ণভাৱে নমিনেশ্যন প্ৰক্ৰিয়াটো যদি হৈ যায়, আৰম্ভণি যাৰ ভাল শেষতো ভাল হয়। গতিকে আমি সেই পদ্ধতি অৱলম্বন কৰি আমি আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ কাৰণে আমি প্ৰস্তুতি আৰম্ভ কৰিম। চামগুৰি আৰু ৰূপহী সমষ্টি আপোনালোকে দখল কৰিবলৈ পাৰিবনে? অকল চামগুৰি আৰু ৰূপহী নহয়, চামগুৰি ৰূপহী ঢিঙৰ লগতে অসমৰ যিমান মুছলমান অধ্যুষিত সমষ্টিত আছে, এইবাৰ আপোনালোকে চাব এই মিত্ৰজোঁটৰ প্ৰাৰ্থীসকলৰ জয় নিশ্চিত হ'ব। ৰাইজৰ স্বতঃস্ফূৰ্ত সঁহাৰি লাভ কৰিছে। ৰাইজৰ স্বতঃস্ফূৰ্ত সঁহাৰি আমি পাইছোঁ। আপোনালোকেও দেখিছে যে ইয়াতে আমাৰ মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ বাহিৰে এতিয়া এজনো অন্য দলৰ প্ৰাৰ্থী আমাৰ এই ব্লক কেম্পাছত আহি পোৱা নাই। আমি ভাবিছোঁ তেওঁলোক হয়তো নাই। কংগ্ৰেছে কি প্ৰাৰ্থী দিবলৈ তেওঁলোকে মানুহ বিচাৰি পোৱা নাই? কংগ্ৰেছে প্ৰাৰ্থী দিবলৈ তেওঁলোকে মানুহটো পোৱা নাই। এতিয়া ইয়াৰ যিজন প্ৰাক্তন মন্ত্ৰী আছিলে, তেওঁ মানুহৰ ঘৰে ঘৰে গৈ এতিয়া তেওঁলোকৰ প্ৰাৰ্থী বিচাৰি ওলাবলগীয়া হৈছে। যদি কিছুমান ওলাইছে, কিছুমান বহিছে, কিন্তু মানুহ আচলতে এতিয়া বিজেপি আৰু অগপৰ পক্ষত আছে। কিন্তু তেওঁলোকে আমাৰ ওপৰত দোষাৰোপ কৰিব বিচাৰিছে যে ভয় ভাবুকিৰে আমি প্ৰাৰ্থীসকলক প্ৰতিদ্বন্দ্বিতা কৰাৰ পৰা বিৰত ৰাখিব বিচাৰিছোঁ। এইটো সম্পূৰ্ণ মিছা। তেওঁ এইটো এটা মনে সজা, তেওঁ এটা আমাৰ ওপৰত বদনাম জাপি দিছে। আমি কোনো প্ৰাৰ্থীকে এতিয়ালৈকে কোনো ধৰণৰ ভয় ভাবুকি দিয়া নাই। আমি ভাবিছোঁ যে নিৰ্বাচন চলি থকা সময়লৈকে আমি কাকো কোনো ধৰণৰ ভয় ভাবুকি নিদিওঁ। ৰাইজৰ সঁহাৰি আমি পাইছোঁ। স্বতঃস্ফূৰ্তভাৱে ৰাইজ ওলাই আহিছে, আমাক সমৰ্থন কৰিবৰ কাৰণে ওলাই আহিছে। ভাৰতীয় জনতা পাৰ্টি অগপৰ মিত্ৰজোঁটৰ প্ৰাৰ্থীসকলক ভোট দিবৰ কাৰণে ৰাইজ ৰৈ আছে। গতিকে আমি ভয় ভাবুকি দিলে আমাৰ বেয়াহে হ'ব। গতিকে আমাৰ ভয় ভাবুকি দিয়াৰ কোনো প্ৰশ্ন নাহে। আচলতে তেওঁলোকৰ দলৰ হৈ প্ৰতিদ্বন্দ্বিতা কৰিবৰ কাৰণে কোনো মানুহ এতিয়ালৈকে তেওঁলোকে বিচাৰি পোৱা নাই। যদি 2-4জন পাইছে, তেওঁলোকে কেতিয়া মনোনয়ন দিব আমি নাজানো। তেওঁলোকে আমি কামনা কৰিছোঁ, আহ্বান জনাইছোঁ, আপোনালোকে ওলাই আহক, আহি পেলাই শান্তিপূৰ্ণভাৱে আপোনালোকেও মনোনয়ন দিয়ক। আমি সেইটোৱে কামনা কৰিছোঁ। থেংক ইউ।